বাৰ্তাত আজিৰ অতিথি প্ৰাণী বিজ্ঞান বিভাগৰ অধ্যাপিকা আৰু বিশিষ্ট লেখিকা ডক্টৰ নমিতা শৰ্মা। আজিৰ বিষয় ৰেগিং। ডক্টৰ শৰ্মা, আজি এটা বিশেষ গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিবলৈ আপোনাক মাতি আনিছোঁ। বিষয়টো হ'ল ৰেগিং। আপুনি এখন কলেজৰ অধ্যাপিকা। মই আশা কৰোঁ যে আপোনাৰ কলেজত ৰেগিং নামৰ বস্তুটোৰ কোনো অস্তিত্ব নাই। হ'লেও আপুনি এই বিষয়ে বিভিন্ন বিষয়ে অধ্যয়ন কৰে আৰু এগৰাকী কলেজৰ অধ্যাপিকা হিচাপে অসমৰ কলেজত ক'ত কি হৈছে কিছু খবৰ ৰাখে। সেই বিষয়ে আলোচনা কৰিব খোজো এই কাৰণে যে ৰেগিংটো আমি যেতিয়া কলেজত পঢ়িছিলোঁ প্ৰায় অৰ্ধ শতাব্দীৰ আগতে, অসমৰ সেই সময়ৰ আটাইতকৈ বিখ্যাত কলেজ কটনতেই পঢ়িছিলোঁ। তেতিয়া কিন্তু ৰেগিং শব্দটো আমাৰ কাৰণে কল্পনাৰো অতীত এটা শব্দ আছিলে। তেনেকুৱা এটা যে বস্তু থাকিব পাৰে তাৰ অস্তিত্ব কল্পনা কৰাটো আমাৰ পক্ষে সম্ভৱ নাছিলে। সেই সময়ত অসমখন শিক্ষা দীক্ষাত এতিয়াতকৈ বহুত পিছপৰা আছিলে। কলেজৰ সংখ্যা আঙুলি মূৰত লিখিব পৰা। এতিয়া গোটেই অসমখন ইমান শিক্ষিত হ'ল, উচ্চ শিক্ষিত মানুহৰ সংখ্যা ইমান বাঢ়িলে, এতিয়া কলেজৰ সংখ্যা যিমান, আগতে প্ৰাথমিক স্কুল সিমান নাছিলে। দেখা গৈছে যে মানুহবোৰ যিমানেই উচ্চ শিক্ষিত হৈছে, বিশেষকৈ ছাত্ৰ ছাত্ৰীসকল, তেওঁলোকে এই ৰেগিং নামৰ এটা মানসিক বা সামাজিক ব্যাধি তেওঁলোকে আমন্ত্ৰণ কৰি আনিছে। মই ৰেগিংটোৰ বিষয়ে আলোচনা কৰিবলৈ আহিছোঁ এই কাৰণে, ঘটনাক্ৰমে আজি কিছুদিনৰ আগতে ৰেগিঙৰ এটা লোমহৰ্ষক খবৰ মোৰ কাণত পৰিছিল। তেতিয়া ভাবিলোঁ যে এই বিষয়ে কিছু আলোচনা কৰা হওক। ভবাৰ লগে লগে দেখিলোঁ প্ৰায় প্ৰত্যেক দিনেই বাতৰি কাগজত ৰেগিঙৰ খবৰ, টিভিত ৰেগিঙৰ খবৰ। সিদিনা ২৬ আগষ্টত দেখিছোঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে ৰেগিঙৰ প্ৰতিবাদত দীঘলীয়া সমদল উলিয়াইছে। ২৭ আগষ্টৰ টেলিগ্ৰাফ কাগজত দেখিলোঁ গোৱালিয়ৰৰ এখন স্কুলত ৩জন ছাত্ৰক বহিষ্কাৰ কৰা হৈছে এই কাৰণে যে তেওঁলোকে এজন ছাত্ৰক এনেকৈ ৰেগিং কৰিলে, ৰেগিঙত সি পাগল হৈ আত্মহত্যা কৰিব চেষ্টা কৰিছিল। তাৰপিছত এতিয়া সি চিকিৎসালয়ত ভৰ্তি হৈ আছে। তাৰ পিছদিনাই দেখিলোঁ বিহাৰৰ সমবায় মন্ত্ৰীৰ পুতেক ৰেগিঙত তেওঁৰ মৃত্যু হৈ গৈছে। দেখা গ'ল যে ৰেগিংটো আমি প্ৰায় নোহোৱা হোৱা বুলি ভাবিছিলোঁ, আগতকৈ বহু গুণ বেছি তীব্ৰভাৱে সি হ'বহে ধৰিছে। কিন্তু আগৰ নিচিনা খবৰ ওলোৱা নাই এই কাৰণে যে আজিকালি মই যিটো শুনিছোঁ বা মোকবোৰ জনোৱা হৈছে যে আগতে ৰেগিঙৰ খবৰ ওলাইছিলে, ৰেগিঙৰ যিসকল চিকাৰ তেওঁলোকে বাহিৰত প্ৰকাশ কৰিছিলে। এতিয়া কিন্তু তেওঁলোকে নকৰে, কাৰণ যিসকলে ৰেগিং কৰে তেওঁলোকে সেই ৰেগিঙৰ চিকাৰ ভিক্টিমসকলক কৈ দিয়ে যে খবৰটো যদি কাৰোবাক কওঁ তোক হত্যা কৰা হ'ব। আচৰিত কথা, মই যদি মাত্ৰ ক'লোঁ গোৱালিয়ৰত এজন মানুহে আত্মহত্যা কৰিব চেষ্টা কৰি মৃত্যুৰ লগত যুঁজি আছে। বিহাৰৰ সমবায় মন্ত্ৰীৰ পুতেকে মাত্ৰ ৩ দিনৰ আগতে ৰেগিঙৰ নিৰ্যাতনৰ মৃত্যু হৈছে। বোধহয় ২০১৩ চনত অভিযোগ পোৱা মতে অসম ইঞ্জিনিয়াৰিং কলেজৰ এজন ছাত্ৰ মাধুৰ্য ২০১২ তেওঁ যদিও কলেজে মানি লোৱা নাই, কিন্তু তদন্তও হোৱা নাই, কিন্তু তেওঁ আপোনাৰ হাতত বোধহয় স্মৃতি গ্ৰন্থখন আছে, সেইখন দেখুৱাই দিয়কচোন। এইজন ল'ৰাৰ ৰেগিঙৰ কাৰণে মৃত্যু হোৱা বুলি সেই সময়ত কাগজে পত্ৰে খুব খবৰ ওলালে। তেওঁৰ যিখন স্মৃতি গ্ৰন্থ তাতো অভিযোগ কৰা হৈছে, তদন্ত হ'ব লাগে। এনেকৈ মই দেখিছোঁ যে আমি যোৱা বহু বছৰ ধৰি ভাৰতবৰ্ষত এনেকুৱা এখন সমাজ সৃষ্টি কৰিছোঁ যিখন সমাজৰ কাণ্ড কাৰখানা দেখি নিজকে ভাৰতীয় বুলি ক'বলৈ লাজ লগা হৈছে। পৃথিৱীৰ আটাইতকৈ দুৰ্নীতিগ্ৰস্ত ২০খন দেশৰ ভিতৰত ভাৰতবৰ্ষ এখন। ভাৰতবৰ্ষত ধৰ্ষণ মানুহে কল্পনা কৰিব পৰা আটাইতকৈ ভয়ংকৰ যিটো অপৰাধ, সেইটো আজিকালি নিত্য নৈমিত্তিক ঘটনাত পৰিণত হৈছে। অসমতে টিভি খুলিবই নোৱাৰি, সিদিনা দেখিছোঁ ২৪ ঘণ্টাত ৪টা ধৰ্ষণ। ভাৰতবৰ্ষৰ মানুহবোৰ উন্মাদ লম্পট এনেকুৱা হৈ গৈছে। তাৰ লগত ৰেগিঙৰ এনেকুৱা অৱস্থা হৈছে যে উচ্চতম ন্যায়ালয়ে হস্তক্ষেপ কৰিব লগা হৈছে। এই যে মই মাত্ৰ এসপ্তাহত কিমান কাগজৰ কথা দেখুৱালোঁ, এই তাৰ বুজা গৈছে যে অসমতো ৰেগিংটো ভয়ংকৰভাৱে চলি আছে। কিন্তু কাগজে পত্ৰে যদিও প্ৰকাশ পাইছে, যিমানখিনি সি ভয়াৱহ ৰূপ লৈছে সেইটো প্ৰকাশ নাপায় এই কাৰণে যে যিসকলে ৰেগিঙৰ নিৰ্যাতনৰ বলি হয় তেওঁলোকে প্ৰাণৰ ভয়ত সেই কথাখিনি প্ৰকাশ কৰিব নোৱাৰে। কিন্তু এনেকৈতো চিৰকাল চলিব দিব নোৱাৰি। এই যে নীৰৱে শ ল'ৰাই যে এনেকৈ অত্যাচাৰ সহিব লগা হৈছে, বহুতে হোষ্টেল ত্যাগ কৰি প্ৰাইভেট হোষ্টেলত থাকিব লগা হৈছে। পিতৃ মাতৃৰ যে ল'ৰা এজন গুৱাহাটীলৈ বা ডিব্ৰুগড়লৈ পঢ়িবলৈ পঠিয়ায়, তেওঁলোকে বিনিদ্ৰ এজনী যাপন কৰিব লগা হৈছে। তেওঁ সন্তান অক্ষত শৰীৰে ঘৰলৈ ঘূৰি আহিব লাগে।
গতিকে এইখিনি মই একেলগে বহু কথা ক'লোঁ মই ৰেগিঙৰ বিষয়ে আপোনাক কিছু অধ্যয়ন কৰিবলৈ কৈছিলোঁ আপুনি এই বিষয়ে কিছু কথা কওক ৰেগিং হৈছে সাধাৰণতে উচ্চ শিক্ষাৰ যিবিলাক শিক্ষানুষ্ঠান আছে সেইবিলাকত প্ৰবীণসকলে নবীনসকলক আদৰাৰ নামত হোৱা এক অকল্পনীয় আৰু অমানসিক পৰম্পৰা এতিয়া আজিকালি অৱশ্যে বিদ্যালয় পৰ্যায়তে ৰেগিং হোৱাৰ খবৰ অনেক ওলাইছে পৰম্পৰা বুলি ছাৰ এইকাৰণেই কৈছোঁ যে ব্ৰিটিছৰ শাসনৰ দিনতে ভাৰতবৰ্ষত ৰেগিং কথা আৰম্ভ হৈছিল যদিও ই পৰৱৰ্তী পৰ্যায়ত এক বিধ্বংসী ৰূপ ধাৰণ কৰাৰ পিছতো আজিও কিন্তু ৰেগিং সমানেই চলিয়ে আছে ব্ৰিটিছৰ দিনত আৰম্ভ হ'ব পাৰে কিন্তু মই ব্ৰিটিছে ভাৰত এৰি যোৱাৰ কিছু বছৰৰ পিছতেই মই কটন কলেজত পঢ়িছিলোঁ তেতিয়াতো ৰেগিং শব্দটো অসমৰ কোনো কলেজত ৰেগিং হোৱা বুলি আমি জনাৰ শব্দটোৰ লগতে আমাৰ কোনো পৰিচয় নাছিল তাৰমানে কি ব্ৰিটিছে যিটো পৰম্পৰা এৰি থৈ গৈছিলে সেইটো ব্ৰিটিছৰ লগে লগে বোধহয় পৰম্পৰাটো শেষ হৈছিলে আমিতো কলেজত পঢ়োঁতে বা তাৰ পিছৰ বহুত বছৰত ৰেগিঙৰ বিষয়টো শুনা নাছিলোঁ তেতিয়া হয় আচলতে সৈনিকবিলাকৰ মাজত আছিলে তেতিয়া সৈনিক বিশ্বযুদ্ধৰ পিছত যিসকল সৈনিকে আকৌ শিক্ষানুষ্ঠানলৈ উভতি আহিছিলে তেওঁলোকৰ মাজত সেইটো চলি আছিলে আৰু সেই সৈনিকসকলে যেতিয়া কলেজত সেইবিলাক এৰি দিলে যেতিয়া মানে শিক্ষানুষ্ঠানবিলাকৰ ছাত্ৰসকলৰ মাজত এৰি দিলে ছাত্ৰসকলে তেতিয়া তাৰে অৰ্থ আৰু ব্যৱহাৰ বুজা নাছিল গতিকে যিবিলাক ব্ৰিটিছৰ আমাৰ যিটো মানে স্বাধীন ভাৰতৰ আগৰ যিবিলাক ব্ৰিটিছে চলোৱা যিবিলাক শিক্ষানুষ্ঠান লগতে যিবিলাক মানে ধৰক তেনেকুৱা ধৰণৰ বা সৈনিক যিবিলাক শিক্ষানুষ্ঠান সৈনিকসকলে চলোৱা এনেকুৱা ৰেগিং কথাটো অতি বেছি আছিল তাৰপিছত স্বাধীনোত্তৰ ভাৰতত কিন্তু অন্যান্য শিক্ষানুষ্ঠানলৈ এইবিলাক বিয়পি পৰিল আৰু হয়তো ছাৰ চব কথাই অসমত পিছত হয় গতিকে হয়তো ছাৰ আপুনি পঢ়াৰ দিনত সেইখিনি সময়ত অসম আহিয়ে পোৱা নাছিল তাৰপিছত হয়তো আৰম্ভ হৈছে আৰু এতিয়াতো অসমতো জঘন্য ৰূপ ধাৰণ কৰিছে সেইকাৰণে জঘন্য ৰূপ ধাৰণ কৰিছে এতিয়া সমস্যাটো হ'ল কিছুমান সমস্যা এই বাহিৰত ওলাই তাৰ প্ৰতিকাৰ কৰিব পাৰে কিন্তু ৰেগিংটো এতিয়া এনেকুৱা আণ্ডাৰগ্ৰাউণ্ড হৈ গ'ল যে সমালোচনাৰ ভয়ত আণ্ডাৰগ্ৰাউণ্ড হৈ গ'ল কিন্তু যিবোৰে নিৰ্যাতনৰ যিবিলাক বলি হয় তেওঁলোকেতো নিৰ্যাতন সহ্য কৰিয়ে আছে তেওঁলোকৰ পিতৃ মাতৃৰ অকল্পনীয় মানসিক যন্ত্ৰণা হৈ আছে যে এইটোতো সদায় চলিবলৈ দিব নোৱাৰি দুই এটা উদাহৰণ ল'লে ভাল হ'ব বোধহয় এই যে ক'লো এই ল'ৰাজনৰ মাধুৰ্যৰ কথা 2012 চনত এই ঘটনাটো হৈছিল তাৰ পিছত তদন্তৰ দাবী কৰা হ'ল তদন্ত হ'ল নহয় আজিলৈকে খবৰ নাপালোঁ আৰু শুনামতে কলেজৰ কৰ্তৃপক্ষই বা তাৰ ছাত্ৰসকলে সেই ল'ৰাজন ৰেগিঙত মৃত্যু হোৱা বুলি স্বীকাৰ নকৰাটোৱে খুব স্বাভাৱিক কিন্তু এইটোতো সঁচা যে যিবিলাক ল'ৰাই ছোৱালী ৰেগিঙৰ বলি হয় আনকি অকল ল'ৰাই নহয় ছোৱালী টেলিভিশ্যনতে দেখিছোঁ গুৱাহাটী মই নাম নকওঁ ওলাইছে যে ছোৱালীটো যেতিয়া হিংস্ৰ ধাৰণ কৰা ল'ৰাতকৈ বেছি হিংস্ৰ গতিকে ছোৱালীও সেইটো কৰিব ধৰিছে এই দুটা প্ৰকাণ্ড সামাজিক ব্যাধি হৈছে নে নাই এইটো ডাঙৰ কথা গতিকে তাৰ প্ৰতিকাৰটো বুজিবলৈ হ'লে তাৰ যিটো সমস্যাৰ ভয়াৱহতা বুজিলেহে তাৰ প্ৰতিকাৰ কৰিব পাৰি এতিয়া ধৰক এই যে মই অলপ কথা ক'লোঁ গোৱালিয়ৰ 3জন ছাত্ৰই এজন ল'ৰাক এনেকৈ নিৰ্মমভাৱে ৰেগিং কৰিলে যে সি আত্মহত্যা কৰিবলৈ চেষ্টা কৰিব লগা হ'ল বিহাৰত খুদ মন্ত্ৰীৰ পুতেক সেই ৰেগিঙত মৰিছিল এতিয়া অসমত মই যিমানবোৰ খবৰ পাওঁ যিহেতু এজন মই ৰাজহুৱা ব্যক্তি মই টেলিভিশ্যনত এটা প্ৰগ্ৰেম চলাওঁ মই এখন কাগজৰ সম্পাদক গতিকে মোলৈ অজস্ৰ খবৰ আহে যিটো কাৰণে মই আজি এই অনুষ্ঠানটো কৰিবলৈ আগবাঢ়িছোঁ সমস্যা হৈছে যিবিলাকে খবৰ দিয়ে তেওঁলোকে মোক কয় যে আপোনাক কিন্তু হাত জোৰ কৰি কৈছোঁ যে মোৰ ল'ৰাটো বা মোৰ ছোৱালীজনীয়ে আমাক এইখিনি কথা কৈছিল বুলি আপুনি নক'ব ক'লে সিহঁতক টানে মাৰিব এইটোতো আৰু ভয়ংকৰ কথা মানে যিবিলাকে নিৰ্যাতনৰ বলি হ'ব ৰেগিঙৰ বলি হ'ব তেওঁলোকৰ এনেকুৱা অৱস্থা যে তেওঁলোকে কোনো আপত্তিও কৰিব নোৱাৰে কাৰো সহায় ল'বলৈকো তেওঁলোকে কথাটো ক'ব নোৱাৰে একমাত্ৰ ক'ব পাৰে পিতৃ মাতৃ আৰু পিতৃ মাতৃয়ে এটা অসহায় নীৰৱ যন্ত্ৰণা সহ্য কৰাৰ বাহিৰে তেওঁলোকৰ কৰিবৰ একো উপায় নাই আপুনি এখন কলেজৰ অধ্যাপিকা মই আপোনাক সুধিছোঁ যে এইটো দূৰ কৰিবৰ কি উপায় আছে সুপ্ৰিম কোৰ্টে উচ্চতম ন্যায়ালয়ে এতিয়া হস্তক্ষেপ কৰি কিবা এটা ৰায় দিছিলে সেই ৰায়টো আপুনি নিশ্চয় জানে ছাৰ জানো তাৰ আগতে ছাৰ মই সৰুকৈ এটা কথা ক'ব খুজিছোঁ যে ৰেগিং কোনবিলাক ছাত্ৰই কৰে এখন সাধাৰণতে হোষ্টেলতে ৰেগিং বেছি হয় কিন্তু হোষ্টেলত সকলোবিলাক ছাত্ৰই কিন্তু ৰেগিং নকৰে গতিকে কিছুমান মানে নিৰ্দিষ্ট কিছুমান মানুহৰ সমাজত ডকাই থাকে সকলোতো ডকাইতে নকৰে সকলোতো চুৰ নকৰে কিয় কৰে সেইসকল ছাত্ৰই কিয় কৰে তাৰ কাৰণ হিচাপে যদি আমি চাওঁ আগতে যদি কাৰণবিলাক জানো যে কোনবিলাক ছাত্ৰই কৰে তেতিয়াহ'লে তাৰ ৰিমেডিটো পাবলৈ ভাল দেখা যায় যে সাংস্কৃতিক বলিতা কিছুমান থাকে
মানে বেলেগ বেলেগ সাংস্কৃতিক পৰিৱেশৰ পৰা অহা ছাত্ৰবিলাকে সাধাৰণতে অলপ নিৰাপত্তাহীনতাত ভোগে। গতিকে সেইসকল ছাত্ৰই কৰে। প্লাছ আপোনাৰ যিটো হতাশগ্ৰস্ততা, কিছুমান ছাত্ৰ বহুত পায়ো হতাশ আৰু কিছুমান ছাত্ৰই কিবা এটা বিচাৰি নোপোৱাৰ কাৰণেও হতাশ হয়। গতিকে সেইসকল ছাত্ৰই এনেকুৱা মনোবৃত্তি তেওঁলোকৰ থাকে। তাৰোপৰি পৰম্পৰা মানে ৰেগিঙক এটা অপৰাধ বুলি ধৰি নলয় তেওঁলোকে এচাম ছাত্ৰই যেতিয়া নিজে ৰেগিঙৰ সন্মুখীন হৈছিল তেওঁলোকে যিবিলাক মানে সমস্যা পাইছিল তাৰে পুতক তুলিবলৈ তেওঁলোকে অনুজসকলক টাৰ্গেট হিচাপে লয়। চলিয়ে আছে। সেইকাৰণে মই আৰম্ভণিৰ লাইনটোৱে কৈছিলো যে এইটো এটা পৰম্পৰা হিচাপে আজি তাৰিখলৈ সেইকাৰণে বন্ধ কৰিব লাগে। তাৰপিছত পৰিয়ালৰো প্ৰভাৱ আছে তাত। কিছুমান পৰিয়ালত এনেকুৱা হয় পৰিয়ালৰ ভিতৰৰ সদস্যকেইজনৰ মাজতে ঘনিষ্ঠ সম্পৰ্ক নাই, ইজনৰ সিজনৰ মৰম চেনেহৰ অভাৱ। গতিকে সেইটো পৰিয়ালত ডাঙৰ হোৱা ছাত্ৰও তেওঁলোকে অবাধ্য বা বিদ্ৰোহী হৈ উঠে। ফলত তেওঁলোকে ড্ৰাগছ বা নিচাযুক্ত দ্ৰব্য বা এলকহলৰ আশ্ৰয় লয়। এখন উচ্চস্তৰীয় কমিটিৰ প্ৰতিবেদন মতে এলকহল কনজাম্পশ্যন মানে সেইটোৱে গ্ৰহণ কৰাটোৱে হৈছে ৰেগিঙৰ অন্যতম প্ৰধান কাৰণ। ইমান নিৰ্মম ভয়ংকৰ নিৰ্যাতন স্বাভাৱিক পদ্ধতি কৰিব নোৱাৰে। তাৰোপৰি ছাৰ আৰু যে কৰ্তৃপক্ষ যিখন শিক্ষানুষ্ঠানত হয় ৰেগিং বহুত সময়ত তেওঁলোকে গাপ দি থবলৈ বিচাৰে। সেইবিলাকেও পৰোক্ষভাৱে ৰেগিঙক উচ্চতম। আপুনি মাজতে এটা কথা ক'লে সেইটো কথাৰ সূত্ৰ ধৰি মই এটা ক'ব খুজিছো যে আপুনি কোনবোৰ ছাত্ৰ ছাত্ৰীয়ে ৰেগিং কৰে। আপুনি এটা সাংস্কৃতিক পৰিৱেশৰ কথা ক'লে, পাৰিবাৰিক পৰিৱেশৰ কথা ক'লে, লগতে সিহঁতৰ মনস্তত্বৰ কথাও ক'লে। যৌন শিক্ষাৰ অভাৱেও কিন্তু সেইখিনি হ'লেও তাৰ প্ৰতিকাৰ কৰিব লাগিব। মই আৰু এনেকুৱা এটা খবৰ পাইছো, ধৰক মই নামেই কৈলো যে বহুতো অভিভাৱকৰ মতে এই যোৱা কিছু বছৰ ধৰি ৰেগিঙত যিবিলাক ছাত্ৰ ছাত্ৰী খুব জড়িত, বিশেষকৈ ছাত্ৰ, সেইবিলাকৰ এটা বুজৰ সংখ্যক ছাত্ৰ নবোদয় বিদ্যালয়ৰ ছাত্ৰ। আৰু নবোদয় বিদ্যালয়খন হৈছে আৱাসিক স্কুল। তাত সকলো ল'ৰা ছোৱালী আনকি স্কুলখনৰ গাতেই যদি তাৰ ঘৰ লাগি থাকে তথাপিতো সি হোষ্টেলত থাকিবই লাগে। এতিয়া মই যিখিনি খবৰ পাইছো, মই সেইটো অনুসন্ধান কৰিবলৈ মোৰ সুবিধা হোৱা নাই, কিন্তু নিজৰ বিজ্ঞ মানুহে জনাইছে যে হোষ্টেলত সৰুৰে পৰা থাকিব লগা হোৱাৰ ফলত যে পিতৃ মাতৃৰ যিটো মৰম শাসন বা যিটো পৰিয়ালৰ যিটো এটা মৰমৰ স্নেহৰ আত্মীয়তাৰ পৰিৱেশ তাৰ পৰা সিহঁতে সৰুতেই বঞ্চিত হৈ এটা বিকৃত মানসিকতা গঢ় লৈ উঠে। এইটো এটা খুব গভীৰভাৱে অধ্যয়ন কৰিবলগীয়া বস্তু। সেইকাৰণে মই অনুষ্ঠান যদি কোনোবা শিক্ষক বা অভিভাৱকে শুনি আছে যে নবোদয় বিদ্যালয়ৰ আৱাসিক ছাত্ৰসকলৰ মাজত ৰেগিঙৰ প্ৰৱণতা সঁচাকৈয়ে বাঢ়িছে নেকি সেই বিষয়ে এটা অনুসন্ধান কৰাটো খুব দৰকাৰ। তাৰপিছত ছাৰ আমাৰ যিটো আইনী ব্যৱস্থা তাৰ পাঠচক্ৰত পৰিও কিন্তু কেতিয়াবা দোষীও নিৰ্দোষী হয় আৰু কেতিয়াবা শাস্তিবিলাক ইমান শিথিল যে ল'ৰা ছোৱালীবিলাকে বৰঞ্চ সেইটো কৰিবলৈ উদগনিহে পায়। আৰু এটা কথা মই মাজতে আপুনি আকৌ সেইটো মই সুধিম, আৰু এটা খবৰটো মই দিলোঁ। আজি এই যে মাধুৰ্য বোলা ল'ৰাজনৰ 2012 চনত 10 আগষ্ট অসম ইঞ্জিনিয়াৰিং কলেজত অভিযোগ পোৱা মতে তেওঁ ৰেগিঙৰ বলি হৈ তেওঁ মৃত্যুমুখত পৰিছে। আনকি যিখন স্মৃতি গ্ৰন্থ তাতো তেওঁলোকে এটা তদন্তৰ দাবী কৰিছে, কিন্তু স্বাভাৱিকতে তেওঁলোকে সেইটো স্বীকাৰ কৰি লোৱা নাই। আৰু স্বীকাৰ নকৰালৈকে তদন্ত নোহোৱালৈকে আমিও কৈ দিব নোৱাৰো যে তেওঁ ৰেগিঙতে মৃত্যু হৈছে। কিন্তু অসম ইঞ্জিনিয়াৰিং কলেজক কেন্দ্ৰ কৰি প্ৰায় এই অভিযোগবোৰ আহি থাকে। কাগজতো বহুত আহিছে, মোকে বহুতে ফোন কৰি জনায়। এতিয়া মোক এটা সূত্ৰৰ পৰা জনোৱা হৈছে যে এটা তদন্ত কৰিবলগীয়া বিষয় যে অসম ইঞ্জিনিয়াৰিং কলেজত 7টা হোষ্টেল আছে। এটা তদন্ত কৰা দৰকাৰ যে 7টা হোষ্টেলৰ আটাইবোৰ চিট ভৰ্তি হৈ আছেনে, দখল কৰি থকা হৈছেনে, যদি নাই কিমানটা চিট খালী হৈ আছে। যদি খালী হৈ আছে সেই খালী হৈ থকা হয়তো ইঞ্জিনিয়াৰিং কলেজত পঢ়িছে, ধৰ 100জন ছাত্ৰ ইঞ্জিনিয়াৰিং কলেজত পঢ়িছে, হোষ্টেলত চিট আছে 100টা চিটৰ ভিতৰত মাত্ৰ 60টাহে মানে দখলত আছে, 40টাই খালী হৈ আছে। অথচ সেই 40জন ইঞ্জিনিয়াৰিং কলেজৰে ছাত্ৰ সেই ল'ৰাকেইজনে ক'ত আছেগৈ, নিশ্চয় বাহিৰত হোষ্টেল ভাড়া কৰি বা মেচ কৰি আছে। কিন্তু এইটোও দেখা গৈছে হোষ্টেলতকৈ বাহিৰত খৰচ বহুত বেছি, 3 গুণ 4 গুণ সা সুবিধা বহুত কম। তেনেস্থলত হোষ্টেলটো ত্যাগ কৰি সেই ল'ৰাবোৰে বাহিৰত গৈ কিয় থাকিব লগা হৈছে। মোক জনোৱা মতে এই বিষয়ে যদি তদন্ত কৰা যায়, ল'ৰাবিলাকক যদি তোমাৰ পুলিচে বা কোনোবাই গৈ গোপনে হাতত সোধ কৰে যে তুমি হোষ্টেল ত্যাগ কৰি বাহিৰত কিয় থাকিবলগীয়া হ'ল 3-4 গুণ বেছি টকা দি, সেই এটা ডাঙৰ বিলাক ভাবিবলগীয়া কথা।
দ্বিতীয় কথাটো হৈছে যে যিসকল ল'ৰাই হোষ্টেলত থাকে হোষ্টেলত থকা ল'ৰাবিলাকৰো তেওঁলোকৰ এটা সামাজিক পৰিৱেশ কি পৰিৱেশত তেওঁলোকে বিভ্ৰান্ত ৰেগিং কৰিবলৈ বাধ্য হয় সেই বিষয়টো এটা তদন্ত হোৱা দৰকাৰ কিন্তু আটাইতকৈ ডাঙৰ কথা যে যদি অকল ইঞ্জিনিয়াৰিং কলেজ বুলি নহয় সকলো কলেজৰে য'ত য'ত ৰেগিংটো হৈছে কাৰণে প্ৰত্যেক দিনে কিয় খবৰ আহে ৰেগিংটো হৈ আছে কোনো অভিযোগ কৰিবলৈ সাহস নকৰে স্কুলৰ কৰ্তৃপক্ষ তেওঁ অধ্যক্ষই হওক বা শিক্ষকেই হওক এখন প্ৰত্যেকটো যদি কলেজত এটা চেল গঠন কৰি দিয়া যায় যে ৰেগিঙৰ বিষয়ে প্ৰত্যেক ছাত্ৰক খা খবৰলৈ গোপনে হ'লেও মানে যিকোনো প্ৰকাৰে এই মহাব্যাধিটো নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে যিসকলে ৰেগিং কৰে তেওঁলোকে এক ধৰণৰ সামাজিক অপৰাধী যিবোৰে ৰেগিঙৰ বলি হয় সিহঁতৰ প্ৰতিশোধৰ কাৰণে আকৌ বাকীবোৰৰ ওপৰত ৰেগিং কৰিব আৰু যিবোৰে ৰেগিঙৰ নিচিনা ভয়ংকৰ নিৰ্দয়ী কামত জড়িত হ'ব পাৰে তেওঁলোকেতো সমাজৰ ক্ষতিকাৰক যিকোনো কাম কৰিবলৈ তেওঁলোকে আগবাঢ়ি আহিব এই বিষয়ে আপুনি কি কয় স্যাৰ আচলতে এখন শিক্ষানুষ্ঠানত ৰেগিং বন্ধ কৰাটো শিক্ষানুষ্ঠানখনৰ কৰ্তৃপক্ষৰ সদিচ্ছা আৰু সৎ সাহসৰ প্ৰয়োজন সৎ সাহস থাকিব লাগিব কিন্তু তাৰ নিৰাময়ৰ কেইবাটাও উপায় আছে সুপ্ৰিম কোৰ্টে 8 মে 2009 এটা দিছিলে দ্য ডিৰেকশ্যনছ অফ দ্য অনাৰেবল সুপ্ৰিম কোৰ্ট বুলি এটা নিৰ্দেশনামা জাৰি কৰিছিলে তাতে তেওঁলোকে কৈছিলে যে কেন্দ্ৰীয়ভাৱে এটা এণ্টি ৰেগিং হেল্পলাইন নম্বৰ থাকিব লাগে সেইটো যিজনক ৰেগিং কৰা হৈছে তেওঁ নিজৰ নাম প্ৰকাশ নকৰাকৈ তেওঁ অভিযোগ দিব পাৰে সেই এণ্টি ৰেগিং হেল্পলাইন নম্বৰত আৰু সেই অভিযোগ যিখন শিক্ষানুষ্ঠানত তেওঁ পঢ়ে তেওঁ মুৰব্বীজনলৈ আৰু প্লাছ লগতে সেই এৰিয়াটোৰ পুলিচ প্ৰশাসনলৈ সেই খবৰটো আহি যায় তো তেওঁৰ নাম প্ৰকাশ নকৰাকৈ আৰু এই নম্বৰটো কিবা নাজানে এই নম্বৰটো সুপ্ৰিম কোৰ্টত এনেকুৱা নিৰ্দেশ আছিলে ৰাজ্য চৰকাৰৰ কৰ্তব্য আছিলে যে প্ৰত্যেক স্কুলে কলেজে সেই নম্বৰটো দিছে সেইটো আছে সুপ্ৰিম কোৰ্টৰ নিৰ্দেশ মানি এইটো এই সেৱাটো 24/7 সপ্তাহৰ নম্বৰটো আপোনাৰ মনত আছে 1800-180-5522 আৰু আজিকালি ছাৰ যিবিলাক গণমাধ্যমৰ ব্যৱস্থা আছে তাৰ ৰেডিঅ'টো শুনিছোৱে মই এইটো প্ৰচাৰ কৰি থাকে এডভাৰটাইজমেণ্ট হিচাপে যি নহওক যিটো সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ সেইটো অৰ্ডাৰ মানি আমাৰ UGC বিশ্ববিদ্যালয় অনুদান আয়োগ তেওঁলোকে এখন নিৰ্দেশনামা জাৰি কৰিছে সেই অনুসৰি UGCৰ আণ্ডাৰ যিবিলাক কলেজ বা বিশ্ববিদ্যালয় আছে প্ৰত্যেকতে একোটা হেৰি থাকে মানে এনেকুৱা এটা নিৰ্দেশ দিছে য'ত শিক্ষানুষ্ঠানখনৰ মুৰব্বীজনে যেতিয়া গম পায় যে তাতে ৰেগিং হৈছে তেওঁ 24 ঘণ্টাৰ ভিতৰত সেই দোষীজনৰ এগেইনষ্টত এখন FIR লজ কৰিব লাগে তাৰোপৰি এই UGC নিৰ্দেশনামা অনুসৰি তাতে প্ৰত্যেকখন শিক্ষানুষ্ঠানতে এটা এণ্টি ৰেগিং কমিটি ফৰ্ম কৰিব লাগে য'ত থাকিব শিক্ষানুষ্ঠানখনৰ মুৰব্বীজনৰ লগতে শিক্ষক অনাশিক্ষক কৰ্মচাৰীৰ প্ৰতিনিধি NGOৰ প্ৰতিনিধি যিসকলে ইউথৰ হৈ কাম কৰে আপোনাৰ কলেজত আছিলে আছে কম্পালচৰি প্ৰত্যেক কলেজত আছে থকাটো উচিত থকা স্বত্বেও এইটো কিয় কামত অহা নাই এণ্টি ৰেগিং কমিটিখনৰ কাম হৈছে যে তেওঁলোকে ৰেগিং নিৰাময় কৰাটো এতিয়া সেইখনৰ লগত সহযোগিতা কিমানে কৰিছে সেইটোৰ ওপৰত কথা এখন হোষ্টেলত ৰেগিং হোৱা মানে তাৰ দায়িত্ব কেৱল ৱাৰ্ডেনজনৰ বা শিক্ষানুষ্ঠানখনৰ মুৰব্বীজনৰ নহয় সেই অনুষ্ঠানখনৰ লগত জড়িত প্ৰত্যেকজন ব্যক্তি পৰোক্ষভাৱে বা প্ৰত্যক্ষভাৱে এখন শিক্ষানুষ্ঠানৰ লগত অনেক ব্যক্তি জড়িত উদাহৰণ দিয়ক বহুতো হ'ব নোৱাৰে ছাত্ৰ অভিভাৱক পিতৃ মাতৃ শিক্ষক তাৰ বাহিৰে আৰু কোন গভৰ্ণিং বডি আছে গভৰ্ণিং বডি মেম্বাৰ আছে প্লাছ ওচৰ চুবুৰীয়াও আছে এই গোটেই ওচৰ চুবুৰীয়াত বিষয়টো ৰেগিং যদি কেম্পাছটোৰ ভিতৰত নহয় বাউণ্ডেৰীৰ বাহিৰতো হয় তেনেহ'লেতো ওচৰ চুবুৰীয়া গম পায় ৰেগিং কোৱা ধৰণে সহজ কথা নহয় তাই দেখা যায় ৰেগিংটো মাজৰাতি হয় সেই মতে কোনে ৰেগিং চাবলৈ সেইকাৰণে এণ্টি ৰেগিং স্কোৱাড এটাও আছে এণ্টি ৰেগিং স্কোৱাডটো সেইটো শিক্ষানুষ্ঠানখনৰ ভিতৰুৱা ব্যক্তিসকলক লৈ গঠিত শিক্ষক অনাশিক্ষক কৰ্মচাৰী প্ৰতিনিধি তাৰ মই এণ্টি ৰেগিং কমিটি যিটো কৈছিলোঁ তাত আটাইতকৈ ইম্পৰ্টেণ্ট কথাটো হৈছে তাত অভিভাৱকৰ নবীন আৰু প্ৰবীণ অভিভাৱকৰ প্ৰতিনিধিও তাত থাকে গতিকে তেনে ক্ষেত্ৰত ৰেগিং নিৰাময় কৰাটো যদিহে মানে এই আইনবিলাক ৰেগিং নিৰাময় কৰাটো ইমান সামৰিক নহয় ইমান সেইকাৰণে আপোনাক মাতি আনিছিলোঁ ৰেগিঙৰ বিৰুদ্ধে যে ইমানখিনি আইন আছে উচ্চতম ন্যায়ালয়ে এটা নিৰ্দেশ দিছে সেইটো মই জানো আৰু কিন্তু ইমান যে ব্যৱস্থা কৰিছে সঁচা কথা মই সেইটো জনা আছে এতিয়া কথা হ'ল আমাৰ সময়টো বেছি নাই ইমানবোৰ থকা স্বত্তেও অবাধে যে ৰেগিং চলি আছে আমাৰ ভাৰতবৰ্ষ প্ৰথমতে মোক খুব খঙেৰে কৈছিলোঁ যে আজিকালি ভাৰতীয় বুলি ক'বলৈ লাজ লগা হৈছে যিখন দেশ পৃথিৱীৰ আটাইতকৈ দুৰ্নীতিগ্ৰস্ত দেশ যিখন দেশত প্ৰত্যেক দিনে মানে
4-5টা শ ধৰ্ষণৰ গোচৰ হয় যিখন দেশত অবাধে ৰেগিং হয় মন্ত্ৰীৰ পুত্ৰ পৰ্যন্ত ৰেগিঙৰ বলি হৈ মৃত্যুমুখত পৰে এতিয়া দেখিলে এই কাগজ পত্ৰবোৰ মই লৈ আহিছোঁ প্ৰতিদিনে টেলিভিছনৰ বাতৰিকাকতৰ ৰেগিঙৰ খবৰ তাৰ যে কোনো দমন কৰাৰ বা সংযত কৰাৰ কোনো সাধ্য হোৱা নাই তাৰ এটাই কাৰণ সেইটো ভাৰতীয় হিচাপে ক'বলৈ লাজ লগা কথা যে ভাৰতবৰ্ষত আইনৰ অভাৱ নাই সব কথাৰে ভাল আইন আছে কিন্তু আইন কাৰ্যকৰী কৰিবলৈ যি ধৰণৰ প্ৰবল ইচ্ছা শক্তি লাগে সেইটো কাৰো নাই মই সদায় ইয়াতে বোধহয় একাধিকবাৰ কৈছোঁ 1968 চনতেই ডোনাল্ড মৰ্ডাল বিশ্ববিখ্যাত ছুইডিছ অৰ্থনীতিবিদ তেওঁ গোটেই পৃথিৱীৰ দেশবোৰক দুটা ভাগত ভাগ কৰিছিলে হাৰ্ড ষ্টেট সফট ষ্টেট নৰম ৰাজ্য ৰাষ্ট্ৰ সেইবোৰে যিবোৰ ৰাষ্ট্ৰত ভাল আইন আছে কিন্তু আইন কেতিয়াও কাৰ্যকৰী কৰা নহয় আজি ৰেগিঙৰ বিষয়ে ইমান আইন আছে কিন্তু আইনবোৰ যদি তাৰ 1% কাৰ্যকৰী কৰা হ'লহেঁতেন তাক বোধহয় বহুত দমন কৰিব পৰা হ'লহেঁতেন কিন্তু সেইটো যে হোৱা নাই কাৰণ আজি আমাৰ এই যে ৰেগিং অবাধে চলি আছে কাগজ পত্ৰ ওলাইছে টিভিত ওলাইছে ৰাজ্য চৰকাৰৰ একো দায়িত্ব নাই নেকি তেওঁলোকৰ ৰাজ্য চৰকাৰে আজিকালি বেছিভাগ চৰকাৰী কলেজত তাক খবৰ কৰিব নালাগে নেকি গতিকে বাৰু যি হওক ইমানখিনি কথা খঙতে ক'লোঁ এতিয়া আমাৰ বিদায় ল'বৰ সময় হ'ল আপুনি শেষ কৰাৰ কাৰণে ৰেগিঙৰ বিষয়ে কিবা এটা ক'ব নেকি স্যাৰ ৰেগিং ইমানবিলাক আইন কানুন আছে ইমানবিলাক শাস্তিমূলক ব্যৱস্থা প্ৰত্যেকখন কলেজতে শাস্তিমূলক ব্যৱস্থা ঢেৰ আছে তেওঁলোকে যিকোনো ষ্টুডেণ্টক শ্ৰেণীৰ পাঠ্যপুথিৰ পৰা বঞ্চিত কৰিব চমুকৈ বেছি ক'লেও কাটি পেলাব স্যাৰ আৰু কিন্তু ইমানৰ পিছতো ৰেগিং চলিয়ে আছে তাৰ কাৰণটো হৈছে ৰেগিং বন্ধ কৰাৰ কাৰণে যিটো সামূহিক প্ৰচেষ্টা সেইটো প্ৰচেষ্টাৰ অলপ অভাৱ আমাৰ শিক্ষানুষ্ঠানবিলাকত কাৰণ কেণ্টিন বয় এজনৰ দায়িত্ব আছে তাত কেণ্টিনবিলাক স্পৰ্শকাতৰ যিবিলাক এৰিয়া তাতো কেণ্টিনত হয় দিনৰ ভাগতো ৰেগিং হয় তাৰোপৰি আপোনাৰ যিমান সময় তাতকৈ বেছি কথা কৈছে আপোনাৰ মই এইটোৱে কোৱাটো বিচাৰিছিলোঁ যে আজি যিবিলাক ল'ৰা ছোৱালীয়ে ৰেগিং কৰিছে এসময়ত ডাঙৰ হ'ব সিহঁত নিজে পিতৃ হ'ব মাতৃ হ'ব সিহঁতেও নিজৰ সন্তানক হাতত ধৰি সেই কলেজত থ'বলৈ আহিব নিজৰ আজি ৰেগিং কৰা মানুহবোৰৰ পুত্ৰ যেতিয়া কলেজলৈ আহি ৰেগিঙৰ বলি হ'ব তেতিয়া তেওঁৰ নিজৰ কি অনুভৱ হ'ব যদি সেই ল'ৰাই গৈ বা দেউতাকক কয়গৈ যে দেউতা মই এনেকুৱা নিৰ্মম ৰেগিং মই সহ্য কৰিব নোৱাৰি পলাই আহিছোঁ সেই বাপেকেওতো এদিন ৰেগিং কৰিছিলে তেওঁৰ মনলৈ কি ভাৱ আহিব গতিকে এতিয়া যিবোৰে ৰেগিং কৰি পৃথিৱীত ভয়ংকৰতম অপৰাধ কৰিছে তেওঁলোকে এবাৰলৈ এই কথাটো মনত ৰখা উচিত যে এদিন তেওঁ সদায় ছাত্ৰ হৈ নাথাকে এদিন তেওঁ পিতৃ হ'ব তেওঁ নিজৰ সন্তান যেতিয়া ৰেগিঙৰ বলি হ'ব তেতিয়া তেওঁৰ কেনেকুৱা অনুভৱ হ'ব সেইটোকে আবেদন কৰি আমি আজিৰ অনুষ্ঠানটো শেষ কৰিম ধন্যবাদ